নিৰুদ্দেশৰ ঘটনাই সমগ্ৰ বহলপুৰ অঞ্চল জোকাৰি দিলে চাইনা নামৰ মহিলাগৰাকী। বিদ্যালয়ত ছোৱালীৰ নথি-পত্ৰ জমা দিবলৈ গৈ ঘূৰি ৰাখিল বোৱাৰীগৰাকী। স্কুলত তাৰ জন্ম চাৰ্টিফিকেট, আধাৰ কাৰ্ড আৰু একাউণ্ট দিব লাগে, স্কুলত জমা দিব লাগে। যে তাই বোলে স্কুলত গৈছে, এতিয়া আহি পোৱা নাই। বহলপুৰ চেগুনজাৰীত সংঘটিত হৈছে এই নিৰুদ্দেশৰ ঘটনা। সুধি আছো, মা স্কুলত গৈছে, এতিয়া আহি পোৱা নাই। ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা। এইবাৰ ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত বহলপুৰ চেগুনজাৰীৰ বাসিন্দা ছলেমান আলী নামৰ ব্যক্তিগৰাকীৰ পত্নী তথা 2 কন্যা সন্তানৰ মাতৃ চাইনা খাতুনে যোৱাকালি নিজৰ ছোৱালীগৰাকীৰ কাগজ বিদ্যালয়ত জমা দিবলৈ আহি ঘূৰি নগ'ল নিজ ঘৰলৈ। চাপৰ আৰক্ষী থানাত নিজ স্বামীয়ে দাখিল কৰিলে নিৰুদ্দেশৰ জাননী। সন্তানহীন বোৱাৰীগৰাকীৰ কোনোবাই যদি সন্তান পায় তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে বোৱাৰীগৰাকীৰ নিজ স্বামীয়ে। মোৰ পত্নী কালি মোৰ চলি আছিল স্কুলত, তাৰ জন্ম চাৰ্টিফিকেট, আধাৰ কাৰ্ড আৰু একাউণ্ট দিব লাগে, স্কুলত জমা দিব লাগে। সেইকাৰণে ঘৰৰ পৰা ওলাইছে। মই ঘৰত নাথাকোঁ, মই গাড়ী চলাওঁ। সি আহি মোক ফোন কৰিল, মই আধা ৰাস্তাত আছোঁ, ছয়বাৰী বা নাইগাঁও ইফালে আছিলোঁ মই। তাৰপিছত ঘৰত আহি মই শুনিলোঁ যে তাই বোলে স্কুলত গৈছে, এতিয়া আহি পোৱা নাই। সেইটো হ'ল 2টা বজাৰ ঘটনা, দিনৰ 12:13 মিনিটত মোক ফোন কৰিছে ঘৰৰ পৰা। তাৰপিছত মই ফোন মৰা নাই। আহি ছোৱালী দুটাক মই চাই আছোঁ, সুধি আছোঁ, মা স্কুলত গৈছে, এতিয়া আহি পোৱা নাই। আপোনালোকৰ ঘৰ ঠিকনাটো ক'ত? মোৰ ঘৰ বহলপুৰ, গাঁওখনৰ নাম চেগুনজাৰী, থানা চাপৰ। এই বিষয়ে আমাৰ চাপৰ থানাত কিবা ইজাহাৰ দিছে নেকি? দিছোঁ, আজি দিছোঁ। আপোনাৰ পত্নীজনৰ নাম কি আছিলে? চাইনা খাতুন। বয়স আনুমানিক কিমান হ'ব? আনুমানিক 27 মান হ'ব। এতিয়া কি ক'ব বিচাৰে? এতিয়া কি জনাব? আপোনালোকে য'তে য'তে যদি দেখা পায়, হয়, তাক মোৰ 2টা চলি আছে, কন্যা সন্তান আছে, তাক মাৰ চলিৰ ওচৰত মাক পঞ্চায়ত দিয়ক আপোনালোকে। তাতে নম্বৰ দিয়া হ'ব, মোৰ নম্বৰটো, সেই কণ্টেক্ট নম্বৰ দিম। এই কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব, আপোনালোকে মোক পাই যাব। অনুৰোধ এইখিনিয়ে মোৰ অনুৰোধ।